এটি আৰম্ভণি গীতেৰে আমি আজি এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ। সপ্তসুৰ সাধনা কৰিব মই তেখেতসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজি আচলতে আৰম্ভণি গীত কোৰাছ পৰিৱেশন কৰিছিলে। সেই শিল্পী তেখেতক এই আপাহতে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। মই বিশিষ্ট অতিথিসকলক মঞ্চলৈ আমন্ত্ৰণ জনাম। মই প্ৰথমতেই দিয়ক প্ৰেছ ক্লাবৰ কলিতা ডাঙৰীয়া, মই তেখেতক নিৰ্দিষ্ট কৰি থোৱা আসনলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। জয় জয়তে আপোনালোক পদূলিতে মোৰ এইখিনিতে মই চিনাকি কৰি দি তেখেতক ভাল পাম। এগৰাকী অত্যন্ত উৎসাহী তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পুঞ্জুৰহাট প্ৰেছ ক্লাবৰ আমাৰ সন্মানীয় সকলোকে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মই সভাপতি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠ সতীৰ্থ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশিষ্ট জনাইছোঁ অমৃত দত্ত, দিয়ক প্ৰেছ ক্লাবৰ সম্পাদক প্ৰতিষ্ঠাপক। আমাৰ মাজত উপস্থিত আছে বুদ্ধেশ্বৰ বৰুৱা ছাৰ, তেখেতক মই আদৰণি জনাবৰ বাবে। আমাৰ মাজত উপস্থিত পুঞ্জুৰহাট প্ৰেছ ক্লাবৰ সভাপতি আছে ৰামপ্ৰসাদ ফুকন ডাঙৰীয়া, তেখেতক মই অকণমান মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। বাবে অক্লান্ত কৰ্মী, অক্লান্ত সেৱক, তেখেতসকলে আচলতে কি কৰা নাই। আমি যদি সিদিনা কৰোণা মহামাৰীৰ সময়ত যদি চাওঁ, সেই সময়ত স্বাস্থ্যকৰ্মীৰ লগতে সাংবাদিক বন্ধুসকলে যিখিনি কাম কৰিছিল সেইখিনি ভাষাৰে আচলতে বৰ্ণনা কৰিব নোৱাৰি। আমি হয়তো সেই সময়ত ঘৰত সোমাই আছিলোঁ, কিন্তু সাংবাদিক বন্ধুসকলে বহুতো কাম কৰি আছে। সেইটো এটা কেৱল মাত্ৰ উদাহৰণ। আমি দেখোঁ অসমৰ বিভিন্ন ঠাইৰ লগতে টিয়কৰ সাংবাদিক বন্ধুসকলে যিখিনি কাম ইয়াত কৰি আছে, বানপানীয়ে হওক বা অন্যান্য বিভিন্ন সমস্যাৰ হওক। সিদিনা ঘৰ জ্বলিছে আমাৰ ওচৰতে দুখন গাঁও, তাত দেখিছোঁ সাংবাদিক বন্ধুকেইটা কেইজন গৈ আগতে পাইছিলোঁ, আৰু তেওঁলোকৰ পৰাহে আচলতে আমি খা খবৰবোৰ পাইছোঁ ক'ত কি কৰিছে। মই তেখেতসকলক অকণমান চিনাকি কৰি অকণমান মৰম যাচিব বিচাৰিছোঁ। কৃষ্ণপদ কলিতা মৰম যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমাৰ স্মাৰক ৰূপালী জয়ন্তী বৰ্ষ 2020-21 মই নাথ তেখেতক আদৰণি জনাইছোঁ। বিশিষ্ট সমাজকৰ্মী জামান ডাঙৰীয়া চিনাকি কৰি দিছোঁ, তেওঁক এটি স্মাৰক প্ৰদান কৰিব। আমাৰ মাজত উপস্থিত আছে দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁৰ কন্যাও আছে আইভি, আমাৰ সকলোৰে অতি মৰমৰ তাই আইভি। মই আইভিকো তেওঁৰ যি শৈক্ষিক জীৱন তেওঁ সেয়া আগবাঢ়ি যোৱাৰ কামনা কৰিছোঁ। এই আপা এগৰাকী বিশিষ্ট নাট্যকৰ্মী, তেখেতকো আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। বনাই হাইস্কুলৰ অতি শ্ৰদ্ধাৰ ছাৰ উপস্থিত আছে, মই তেওঁক আমি এই মুহূৰ্তত মৰম যাচিছোঁ। ধ্ৰুৱজ্যোতি বৰা ছাৰ
ইয়াৰ চাপৰি বিচাৰিছোঁ টিয়কৰ গৌৰৱ নবল তিথি গগৈ। ইতিমধ্যে তেওঁৰ হয়তো কথা আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে তাপস তৰুণ শইকীয়া, প্ৰতিষ্ঠিত সাংবাদিক দেৱজিৎ বৰুৱাকো মই চিনাকি কৰি দিছোঁ। অকণমান মনত যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত বিচাৰিছোঁ আজি প্ৰিয়দীপক কাকতি তেওঁক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। যদুমণি বৰুৱা মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক। এই মুহূৰ্তত আমি আন এগৰাকী ব্যক্তিক চিনাকি কৰি দিব বিচাৰিছোঁ। ৰাজু শইকীয়া, টিয়কৰ কাৰণে খুব এটা গৌৰৱৰ কথা। ৰাজু শইকীয়া ডাঙৰীয়াই তেখেতৰ স্কুলখনৰ জৰিয়তে মৰম যাচিব বিচাৰিছোঁ। ৰবি বাইদেউ আছে আমাৰ মাজত। মই বাইদেউকো যিহেতু এগৰাকী জ্যেষ্ঠ নাগৰিক, তেওঁক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আজি অনুষ্ঠানৰ আন এগৰাকী মূল আকৰ্ষণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰিয়দীপ অনুষ্ঠানলৈ এখনি গামোচাৰে তেখেতক গৌৰৱ যাচিছে প্ৰান্তলৈ বন্দনা কৰি এখনি গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে, আপোনালোকেও আমাক দিহা পৰামৰ্শ দিব। মই আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। বছৰ জোৰাকৈ আপোনালোকৰ সহায় সহযোগিতা নিতান্তই আমাৰ কাম্য হ'ব। এই আপাহতে আপোনালোক সদৌতিকে আজি এই অনুষ্ঠানত ৰূপালী জয়ন্তী শুভাৰম্ভৰ অনুষ্ঠানত উপস্থিত থাকি আমাক আশীষ বৰষিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী আমি অলপ সাল সলনিকৈ আগবাঢ়িব বিচাৰিছোঁ। আজি টিয়ক প্ৰেছ ক্লাবৰ দ্বাৰা প্ৰৱৰ্তিত দুটা বঁটা, মৃদুল বৰুৱা সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা আৰু বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। এই বঁটা প্ৰদানৰ কাৰ্যসূচী আমি আগবঢ়াব বিচাৰিছোঁ। এই বঁটাৰ সম্পৰ্কত আপোনালোকক অৱগত কৰিবলৈ আমাৰ টিয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা দিলীপ ভূঞাদেৱক অনুৰোধ জনাইছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। ইতিমধ্যে আমাৰ টিয়ক প্ৰেছ ক্লাবৰ মাননীয় সভাপতি তথা আজিৰ সভাৰ সভাপতি মহোদয়ে এই সম্পৰ্কত আপোনালোকক সংবাদ জগতখনৰ বাটকটীয়া বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। বিশেষকৈ খাবলগীয়া আমি চাইকেল মাৰি গৈছোঁ, কিন্তু আজিতো যদি মই চাইকেল মাৰি জাতিমুখলৈ যাওঁ মইতো নিউজে নাপামগৈ গৈ পেলাই। আজি সেই দিন নাই। গতিকে আমি যুগৰ লগত খাপ খুৱাব লাগিব, যুগৰ সমানে আমি আগবাঢ়িব লাগিব। কিন্তু তাৰ মাজতে আমি যাতে আমাৰ নিজৰ দায়বদ্ধতা, আমাৰ নিজৰ নিৰপেক্ষতা আমি এইখিনি নাপাহৰোঁ। এইখিনি কথা প্ৰত্যেকে মনত ৰখা ভাল। সাংবাদিক আমাৰ নৱপ্ৰজন্মৰ সাংবাদিকসকলো এইখিনি কথা মনত ৰাখিব বুলি মই আশা কৰিলোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। যিসকলে খাপ খুৱাই যাব পাৰিছে, যুগৰ সৈতে যিসকলে নিজৰ মাৰ্কেটিং কৰিব পাৰিছে, সেইসকলে সফল হ'ব লাগে। কেতিয়াবা মোৰ তেনেকুৱা ভাৱ হয়। যি এৰিয়া এলেকা, সেই এলেকাৰ বিভিন্ন গ্ৰাম্যাঞ্চললৈ গৈ আমি ৰাইজৰ দুখ দুৰ্গতি বা ৰাইজৰ যি সমস্যা আছে সেই সমস্যাসমূহ আমি অনুধাৱন কৰোঁ। সমস্যাসমূহ তেওঁলোকৰ পৰা, সেই অঞ্চলৰ ৰাইজৰ পৰা লওঁ আৰু সেইসমূহ আমি বাতৰি কাকতৰ যোগেদি ৰজাঘৰক আমি জনোৱাৰ ব্যৱস্থা কৰি আহিছিলোঁ বিগত সময়ত। আৰু এইবাৰ বিশেষকৈ ৰূপালী জয়ন্তী বৰ্ষত আৰু সেই কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰাৰ এক পৰিকল্পনা আছে। ইতিমধ্যে আমাৰ পৰিকল্পনা নিৰ্ধাৰণ কৰা হৈছে। ৰূপালী জয়ন্তী উদযাপন বৰ্ষ 2020-21। স্থান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টিয়ক। দিনাংক 14 ফেব্ৰুৱাৰী 2021। মৃদুল বৰুৱা সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা। উজ্জ্বল ভৱিষ্যত কামনা কৰা হ'ল। ইতি দুলাল হাজৰিকা সভাপতি, অমৃত দত্ত সম্পাদক, টিয়ক প্ৰেছ ক্লাব। আমি অভিনন্দন জনাইছোঁ এই মুহূৰ্তত। আৰু প্ৰথমতেই আজি আচলতে আৰম্ভণি গীত কোৰাছ পৰিৱেশন কৰিছিলে সেই শিল্পী বৰুৱাৰ সহধৰ্মিনী মন্মী বৰুৱা। আমি প্ৰিয়দীপ কাকতিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু এই যি মানপত্ৰ, এই মানপত্ৰখনি মই উপদেষ্টা ৰিজু শইকীয়া ডাঙৰীয়াক আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতে মই এখনি গামোচাৰে আদৰণি জনাবলৈ অমৃত দত্তক, টিয়ক প্ৰেছ ক্লাবৰ সম্পাদক মই অমৃত দত্তক অনুৰোধ জনাইছোঁ।
এখনি চেলেং আছে পান্তলু দত্ত আমাৰ জ্যেষ্ঠ এগৰাকী সদস্য জ্যেষ্ঠ সাংবাদিক এখনি চেলেঙেৰে মৰম জনাইছে সন্মান যাচিছে এটি স্মাৰক তৈয়াৰ কৰিছিলোঁ দিয়ক প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষক লৈ এই স্মাৰকটি প্ৰদান কৰিবৰ বাবে মই বুদ্ধেশ্বৰ বৰুৱা প্ৰয়াত মৃদুল বৰুৱাৰ পিতৃ তেখেতক মই অনুৰোধ জনাইছোঁ এটি স্মাৰক আছে এই ক্ষেত্ৰত মই এই বঁটাত এটি নগদ ধনৰ টোপোলা আছিলে এই টোপোলাটি মই আগবঢ়াবৰ বাবে মই নিৰ্মলেন্দু পাঠক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ দিয়ক প্ৰেছ ক্লাবৰ উপদেষ্টা এই বঁটা প্ৰদানৰ পিছতে তেওঁৰ পৰা অকণমান সেই কথাখিনি ভাগ বতৰা কৰিব নিশ্চয় মই দ্বিতীয়টি বঁটা যিটো বিজয় প্ৰকাশ বৰুৱা সৌৰণী অনুসন্ধানমূলক বঁটা এই বঁটাটি প্ৰদান কৰিবৰ বাবে আগবাঢ়িছোঁ এই বঁটাৰ কাৰণেও দিয়ক প্ৰেছ ক্লাবৰ তৰফৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকললৈ এই বাৰ্তা প্ৰেৰণ কৰা হৈছিল এই বঁটা সন্দৰ্ভত আৰু বিভিন্ন প্ৰান্তৰ পৰা সেই অনুসন্ধানমূলক লেখাসমূহ আহিছিল আৰু আমাৰ যিখন তদন্ত কমিটি বহিছিলে যিখন তত্ত্বাৱধায়ক কমিটি সেই কমিটিখনে ইতিমধ্যে এগৰাকী বিশিষ্ট সাংবাদিকক এই বঁটাৰ কাৰণে নিৰ্বাচিত কৰিছে মই তেওঁক দীপজ্যোতি নাথ ডাঙৰীয়াই 2003 বৰ্ষতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলে সাংবাদিকতা এই যি সংগ্ৰাম সাংবাদিকৰ যিটো সংগ্ৰাম সেই সংগ্ৰামৰ কথা কিন্তু কৈ শেষ কৰিব নোৱাৰি ইয়াৰ পিছতে এটি স্মাৰক দিবৰ বাবে মই অনুৰোধ জনাইছোঁ বিশিষ্ট আমাৰ অতিথি ডক্টৰ প্ৰভাত বৰুৱাক মই স্মাৰকটি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ ইতিমধ্যে এখন মানপত্ৰ তৈয়াৰ কৰিছিলোঁ আমি তেখেতৰ বাবে মই পাছ কৰি দিব বিচাৰিছোঁ দিয়ক প্ৰেছ ক্লাব স্থাপিত 1996 চন দিয়ক যোৰহাট ৰূপালী জয়ন্তী উদযাপন বৰ্ষ 2020 বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা মানপত্ৰ দিয়ক প্ৰেছ ক্লাবে সদৌ অসম ভিত্তিত প্ৰদান কৰা বিজয় প্ৰকাশ বৰুৱা সোঁৱৰণী অনুসন্ধানমূলক সাংবাদিকতা বঁটা 2020-21 বৰ্ষৰ বাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰৰ অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক শ্ৰী দিব্যজ্যোতি নাথলৈ এই বঁটা প্ৰদান কৰা হয় আমাৰ মাজত আছে তেখেতকো মই অকণমান আহিবৰ বাবে অনুৰোধ জনাইছোঁ মই অতি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ মই যথেষ্ট আৱেগিক হৈছোঁ এই আৰ্থিক অনুদান আপোনাৰ খবৰ পৰা মই মোৰ হৃদয়ত স্থান লৈ মই গ্ৰহণ কৰাৰ পিছত অতি শ্ৰদ্ধা আৰু ভক্তি আৰু মৰমেৰে মই মৃদুল বৰুৱাৰ কন্যা আইভি বৰুৱালৈ মৰমেৰে আগবঢ়াই দিছোঁ বঁটা লাভ কৰিম কিন্তু যোৰহাটলৈ মই আহিছোঁ যদিও দিয়ক অঞ্চললৈ মই অহা নাছিলোঁ কিন্তু দিয়ক অঞ্চললৈ আজি আহিলোঁ মই এক সন্মান কঢ়িয়াই নিবৰ কাৰণে প্ৰতিটো সাংবাদিকসকললৈ ধন্যবাদ জনাইছোঁ আৰু আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই অনুভৱ কৰিছোঁ যে দিয়ক প্ৰেছ ক্লাব দিয়ক এই অঞ্চলটো তেজপুৰৰ পৰা প্ৰায় 185 কিলোমিটাৰ দূৰত অৱস্থিত যদিও আজি এই যি বঁটা প্ৰদান কৰিলে এই বঁটা প্ৰদানৰ লগে লগে মই ইয়াৰ পিছত কাৰ্যসূচী আছে সমজুৱাৰ একাষাৰ পোৱাৰ সেই আদিবাসীখিনি কিন্তু আমি খুব শুদ্ধ ৰূপত আগৰ পৰা নাপালোঁ আমি আগতে পঢ়িছিলোঁ যেতিয়া আমি স্কুলত পঢ়োঁতে আমি কিয় পঢ়িছিলোঁ আমি নিজে নাজানো যেতিয়া আমাক সোধে শিক্ষাগুৰুসকলে সোধে তোমাৰ জীৱনৰ লক্ষ্য কি মই কওঁ যে ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱা কিন্তু আচল যিখিনি শিক্ষা হয়তো পাব লাগিছে কিছুমান ক্ষেত্ৰত আমাৰ বাকী গোটেইখিনি শিক্ষা পাইছোঁ সামাজিক দায়বদ্ধতাৰ শিক্ষাখিনিও পাইছোঁ কিন্তু যিটো এটা বৃত্তিমুখী এটা শিক্ষা সেই শিক্ষাখিনিও কিন্তু আমাৰ লগতে জড়িত হ'ব লাগিছিলে তেতিয়াৰ পৰা হয়তো আমি সেই শিক্ষাখিনি যিখিনি বৃত্তিমুখী শিক্ষাখিনি সেই শিক্ষাখিনি কথা শিকাইছিলে যদিও মই এজন শিক্ষকৰ ঘৰৰ ছাত্ৰ আছিলোঁ মোৰ ঘৰত ইমান পইচাৰো অভাৱ নাছিলে কিন্তু মা দেউতাই সদায় এটা শিকাইছিলে মই সৰুৰ পৰাই স্বাৱলম্বী হ'ল ঠিক তেনেদৰে মোৰ 4-5 বছৰ হোৱাৰ পাছতে ঘৰত এজনী গৰু কিনি দিছিলে তাৰ পাছতে যেতিয়া 7 বছৰ 8 বছৰমান হৈছিলে মায়ে মোক লৈ গৈ পেলাই
ঘৰৰ আপোনাৰ যিকেইজোপা তামোল গছ আছিলে তামোল গছ এজোপাৰ ওচৰতে গৈ পেলাই আপোনাৰ গতিকে কৈ আছোঁ চতুৰ্থ স্তম্ভ আমি সকলোৱে কিন্তু কথাখিনি বৰ বিশেষভাৱে বুজি নাপাওঁ কিছুমান কথা চতুৰ্থ স্তম্ভ কেনেকৈ হ'ল প্ৰথমবাৰৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত কৰা হৈছিলে প্ৰেছ ক্লাব যিটো অসম চৰকাৰ হিন্দু তেখেতসকলক দমন কৰি পৃথিৱীত ভক্ত বৈষ্ণৱসকলৰ ওপৰত শান্তি সম্প্ৰীতিৰ চেষ্টা কৰিছিল গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই সাংবাদিক মাধ্যমৰ জৰিয়তে থাকোঁ গতিকে কিন্তু আজি আপোনালোকে এনেকুৱা এটা ঐতিহাসিক মুহূৰ্তত এটা বিশেষ ক্ষণত আপোনালোকক সকলোকে লগ পাই গতিকে গৌৰৱ অনুভৱ কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ প্ৰয়াত মৃদুল বৰুৱাৰ স্মৃতিত এইবিলাক মই কৈছিলোঁ যে এইটো আমি এটা পৰিয়ালৰ ফালৰ পৰা আমাৰ ফালৰ পৰা এটা বঁটা দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ এটা কথা অজিত ভূঞা এই বিশেষ মুহূৰ্তত তেওঁলোকে যি কাৰ্যসূচী লৈছে সকলোৰে প্ৰতি শুভেচ্ছা জনাইছোঁ আৰু পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা বঁটা আজি আমি যি প্ৰদান কৰিলোঁ সেইগৰাকী আমাৰ সতীৰ্থ মৃদুল বৰুৱাৰ পিতৃ শ্ৰদ্ধাৰ বুদ্ধেশ্বৰ বৰুৱা ডাঙৰীয়া বিজয় প্ৰকাশ বৰুৱাদেৱৰ সুযোগ্য সন্তান সঞ্জীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া আজি আমাৰ সন্মুখত উপস্থিত বিভিন্ন প্ৰেছ ক্লাবৰ পৰা আহি সমবেত হোৱা আজি সভাৰ আমি শেষ মুহূৰ্তলৈ আগবাঢ়িছোঁ এই মুহূৰ্তত আপোনালোকে যি উপস্থিত আমি স্বাভাৱিকতে উৎসাহিত হৈছোঁ আৰু টিয়ক প্ৰেছ ক্লাবৰ এই দায়বদ্ধতাক আমি শলাগ লৈছোঁ আচলতে সমাজখনৰ উত্তৰণৰ স্বাৰ্থত সাংবাদিকসকলে অতন্দ প্ৰহৰী ৰূপত আমি কাম কৰি আহিছোঁ আৰু সমাজখনক যেনেদৰে সঠিক ৰূপে প্ৰগতিশীল দিশেৰে আগবঢ়াই লৈ যাবৰ কাৰণে সংবাদ মাধ্যমৰ যথেষ্ট ভূমিকা আছে আৰু সাংবাদিকসকলে এই ক্ষেত্ৰত দায়বদ্ধ ভূমিকা পালন কৰি যাব লাগে বুলি আমি আশাবাদী